Hello students, welcome to your favorite channel English Learning Assam. Today I start an extract solution for your upcoming pre-final and final examination, which is taken from Keeping Quiet, which is written by Pablo Neruda. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ ইংৰাজীৰ 40 সেকশনৰ তোমালোকৰ কিপিং কোৱাইট 40ৰ পৰা এটি এক্সট্ৰাক্ট আলোচনা কৰিম, যেটো তোমালোকৰ অহা পৰীক্ষাসমূহৰ কাৰণে খুবেই দৰকাৰী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই শৰ্ট ভিডিঅ'ত তোমালোকে এটা এক্সট্ৰাক্ট পাবা আৰু তাৰ সমাধান পাবা। এক্সট্ৰাক্টটো হ'ল ফিচাৰম্যান ইন দ্য কোল্ড সি would not harm whales, and the man gathering salt would look at his hard hands. ইয়াতে কোৱা হৈছে, আগতে এক্সট্ৰাক্টটো বুজিবলৈ চেষ্টা কৰা। ফিচাৰম্যান ইন দ্য কোল্ড সি মানে এই মাছমৰীয়াবোৰ কি ঠাণ্ডা সাগৰৰ ঠাণ্ডা পানীত would not harm whales মানে হুইলস মানে তিমি মাছক কি হাৰ্ম মানে ক্ষতি নকৰিব বা আঘাত নকৰিব। এণ্ড দ্য ম্যান গ্যাদাৰিং সল্ট আৰু সেই মানুহবোৰ যিয়ে কি কৰে, যিবোৰে কি কৰে লৱণ বা নিমখ সিহঁতে কি কৰে গ্যাদাৰিং কৰে বা গোটায়। উড লুক এট হিজ হাৰ্ট হেণ্ড কি কৰিব সিহঁতৰ সেই আঘাতপ্ৰাপ্ত হাতখন চাব। চ' দিছ ইজ দ্য extract. Now come to the answer. তোমালোকে question board চোৱা। Question 1, what do the fishermen do in the cold sea? 1 marker question. এই মাছমৰীয়াবোৰে সাগৰৰ ঠাণ্ডা পানীত কি কৰে? এইটো নিশ্চয় তোমালোকে গমে পালা যে মাছমৰীয়াবোৰে সাগৰৰ ঠাণ্ডা পানীত মাছ মাৰে আৰু কি কৰে দেখা। আনসারটো কি আছে? দ্য ফিশারম্যান ক্যাচ ফিশ ইন দ্য কোল্ড সি পার্টিকুলারলি দ্য হুইলস। মাছমৰীয়াবোৰে সাগৰত কি কৰে মাছ মাৰে, বিশেষকৈ এই হুইল মানে তিমি মাছক সিহঁতে কি শিকাৰ কৰে বা মাছ মাৰে। নাম্বাৰ 2, while gathering salt what will the man do? যেতিয়া কি নিমখখিনি গোটায় তেতিয়া মানুহে কি কৰে বা নিমখ গোটোৱাৰ সময়ত মানুহে কি কৰে, এইটো কি কৰিব? দ্য ম্যান গ্যাদাৰিং সল্ট মাষ্ট কি টেক কেয়াৰ অফ হিজ হাৰ্ট হেণ্ড কি দ্য ম্যান গ্যাদাৰিং সল্ট মাষ্ট টেক কেয়াৰ অফ হিজ হাৰ্ট হেণ্ডছ। যিখিনি মানুহে কি নিমখ কি গোটায় বা একলগ কৰে গোটোৱায় সিহঁতে কি কৰে মাষ্ট কি কৰিব লাগে টেক কেয়াৰ অফ হিজ হাৰ্ট হেণ্ড। সিহঁতৰ যে আঘাতপ্ৰাপ্ত হাতখন যাতে আঘাত নহয় বা আঘাতপ্ৰাপ্ত হাতখনৰ কি ল'ব লাগে যাতে হাতটোৰ কি আঘাত নহয় তাৰ কাৰণে সিহঁতে তাৰ যত্ন ল'ব লাগে। নাও কাম টু হোৱাট শুড দ্য ফিচাৰমেন নট ডু মানে ফিচাৰমেন মাছমৰীয়াবোৰে কি কৰিব নালাগে যে ডণ্ট হাৰ্ট দ্য হুইলস ইন দ্য সি। এইটো হ'ব দেখা। আনসাৰটো কি আছে? দ্য ফিচাৰমেন শুড নট হাৰ্ট হুইলস ইন দ্য সিজ। হোৱাট ইজ দ্য ফিচাৰমেন শুড নট হাৰ্ম হুইলস ইন দ্য সিজ। নাও কাম টু কোয়েশ্চন নাম্বার 4. ওকে, কোয়েশ্চন নাম্বার 4ত আছে find the words from the pages which mean a those who catch fish যে মাছ মাৰে তাক কি কয় মাছমৰীয়া, that means in English it is called fisherman. large fishes একেবাৰে প্ৰকাণ্ড মাছক কি বুলি কোৱা হয় হুইলছ। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে যেহেতু মই বৰ্ডত লিখাৰ পৰা দিছোঁ তোমালোক অকণমান অসুবিধা হ'ব পাৰে, মই কোৱাখিনি অলপ চাবা যেটো এটাই আৰু এইটো খুবেই দৰকাৰী প্ৰশ্ন তোমালোকৰ অহা পৰীক্ষাসমূহৰ কাৰণে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইখিনি। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত প্ৰস্তুতি লোৱাত
সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।